আজি প্ৰায় 5 দিনমান আগত এটা ইনফৰ্মেশ্যন পালোঁ যে চিলাপথাৰৰ গেলুৱা তিনিআলিৰ ওচৰৰ হান্নান খানে এটা কুঁত আনিছে। আমি ইয়ালৈ মানুহ পঠিয়াই আমি কুঁতটোৰ ফটো চটো আমি সংগ্ৰহ কৰিলোঁ, লৈ মেলি আমি প্ৰশাসনৰ লগত কথা পাতিলোঁ, ধেমাজি জিলা প্ৰশাসনৰ লগত। তাৰপিছত আজি কুঁতটো আমি ধেমাজি জিলা প্ৰশাসনৰ সহায়ত কুঁতটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আমি আৰ্ট ফৰ এভৰিৱান আৰু আমাৰ লগতে আছে আশ্ৰয় কেয়াৰ এণ্ড ফাউণ্ডেশ্যন আপোনাৰ টিমটি পাৰি। আমি আৰ্ট ফৰ এভৰিৱান টিম আৰু পাৰীক আমি লগ হৈ পেলাই আমি ৰেস্কিউটো কৰিলোঁ আৰু আমি প্ৰশাসনৰ লগত কথা পাতি আছোঁ যাতে কুঁতটো ক'ৰ পৰা আহিছে, কেনেকৈ আহিলে, কাৰণ ৰাজস্থানৰ জন্তু এটা আমাৰ ইয়ালৈ সহজতে আহিব নোৱাৰে। সেই বিষয়টোৰ ওপৰত অকণমান প্ৰশাসনে গুৰুত্ব দিয়ক আৰু হান্নান খানে এইটো যে আনিলে, হান্নান খানৰ ওপৰত মানে যিখিনি আইনগতভাৱে কৰিব পৰা যিখিনি আছে সেইখিনি তেওঁলোকে কৰক, তেওঁলোকলৈ অনুৰোধ জনাই। আৰু তেওঁলোকে মানে স্পেচিয়েলি আমি চিলাপথাৰ থানাক আৰু ধেমাজি আৰক্ষীক আমি ধন্যবাদ জনাব লাগিব যে তেওঁলোকে খবৰটো পোৱাৰ লগে লগে তেওঁলোকে 1 ছেকেণ্ডো দেৰি কৰা নাই, তেওঁলোকে লগে লগে তেওঁলোকে স্পটত গৈছে আৰু গৈ পেলাই তেওঁলোকে